মই কি কৰা নাছিলোঁ কংগ্ৰেছৰ কাৰণে? আজি মহাজোঁট কোনে বনাইছিলে? APCC আঁৰত হৈছিলে মহাজোঁট, APCCত হোৱা নাছিলে। মহাজোঁট কোনে ভাঙিলে? আৰু মহাজোঁট ভঙাৰ কাৰণে হায়েষ্ট বেনিফিচিয়াৰী কোন হ'ল? হু ইজ দ্য পাৰ্চন হু বিকেম হায়েষ্ট বেনিফিচিয়াৰী ৱেন আই ডেষ্ট্ৰয় ৰিলেশ্যন উইথ AIUDF? অসমৰ ৰাইজে মই ভাবোঁ যে নিৰ্মোহ বিশ্লেষণ কৰিব এইখিনি কথা। তাৰপাছত চামগুৰি খালী হ'ল, মই ক'ত থাকিলোঁ? যেতিয়া চামগুৰি সমষ্টিটো খালী হ'ল, যদি মই দলৰ সঁচাকৈ APCC সভাপতি হ'লোহেঁতেন, মই চামগুৰি উপ নিৰ্বাচনত বিধানসভালৈ অহা হ'লে দলৰ লাভ হ'লহেঁতেন নে লোকচান হ'লহেঁতেন? AIUDFৰ লগত এলায়েন্স ভঙাৰ কাৰণে আজমল ডাঙৰীয়া MP নহ'লে। যদি এলায়েন্সটো নেভাঙিলোহেঁতেন ধুবুৰী MP কোন হ'লহেঁতেন আপোনালোকে কওক? বদৰুদ্দিন আজমল ডাঙৰীয়া হ'লহেঁতেন। এলায়েন্স ভঙাৰ কাৰণে MP হ'ল, চিট এটা খালী হ'ল। চিটটোৰ পৰা দলৰ স্বাৰ্থত যদি বিধানসভালৈ মই আহিলোহেঁতেন, আজি যুঁজখন কেনেকুৱা হ'লহেঁতেন? মোক দেৱব্ৰত শইকীয়া ডাঙৰীয়াই প্ৰস্তাৱ কৰিলে যে আপুনি চামগুৰিত খেলিব লাগে। মোক পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াই প্ৰস্তাৱ কৰিলে আপুনি চামগুৰিত খেলিব লাগে। মই কৈয়ে দিছোঁ, মোৰ ভাই কাৰণে কৈছোঁ, নিতুমণি শইকীয়া ডাঙৰীয়াই মোক প্ৰস্তাৱ কৰিছিলে যে কংগ্ৰেছ দলটো এছেম্বলিত শক্তিশালী হ'ব, আপুনি আহিব লাগে চামগুৰিৰ পৰা। এতিয়া নিতুমণি শইকীয়া ডাঙৰীয়াই বুজি পায় মই চামগুৰিৰ পৰা আহিব লাগে। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই বুজি পায়, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই মোক প্ৰস্তাৱ কৰিছে যে আপুনি চামগুৰিৰ পৰা আহিব লাগে। দেৱব্ৰত শইকীয়াই প্ৰস্তাৱ কৰিলে মোৰ নাম, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই প্ৰস্তাৱ কৰিলে মোৰ নাম। ভিতৰুৱা কথা আজি মই কৈছোঁ। নিতুমণি শইকীয়া ডাঙৰীয়াই মোকে নহয়, যাক ক'ব লাগে চবকে ক'লে যে এছেম্বলিখন অলপ ভাল হ'ব, ভূপেনে হিমন্ত এছেম্বলিত মুখামুখি হ'ব লাগে। APCCত এপ্ৰুভেল আছে, APCC আঁৰত নাই। আৰু চামগুৰিত মই খেলা হ'লে যিকোনে হাৰোঁ, আপুনি কওক। সেইবাৰ মই যদি চামগুৰিত বাই ইলেকশ্যন খেলোঁ, আৰু যদি মই জিকিলোহেঁতেন, কংগ্ৰেছৰ গ্ৰাফটো ক'লে গ'লহেঁতেন। গতিকে এতিয়া মই এইবিলাক কোৱা নাই, আজি মোক শেষ সিদ্ধান্ত ল'বলৈ দিয়ক। মোৰ